ले पीछे ना ला 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 वो कितना कभी राम राम चाय पी ले डांडा देगा यहाँ पर कहाँ से चाय मिलेगा घर में आओ हाँ यहाँ में ढूंढेगा यहाँ मांगे तो डांडा मिलेगा चाय में नहीं मिलेगा है खुद ही रहता है वो कोई भरोसा नहीं बात तुम्हारी भी आउटा माटी देखो समय तो 40 বছর আগত আমার আছে ওইটাই কৈছি আমি ওই মাটিটা এই বিল্ডিং বনাইছিল তুই ওই ওই পুরো পায়ের সঙ্গে এই র ভো পাছৰ মানুহ নহয় মাটিবোৰ ৰাতিপুৱা খান্দি খান্দি লৈ গৈছে মাটি খান্দি লৈ গৈছে হাই ফ্ৰেণ্ড সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আজি ৰাতিপুৱাৰ পৰা একদম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা গুচি গৈছিলোঁ মৰ্ণিং ৱাক কৰিবলৈ দেখালোঁ আপোনালোকক তাতে নহয় ইমান কুকুৰকেইটা ইমান দিগদাৰ কৰে সেইটো কাৰণে আমাৰ এওঁ মানে এটা এছাৰি এটা লৈ লয় আজি চাইছে না মোৰ একদম ভৰি ওচৰতে আহি গ'ল এছাৰিটো দেখিছে তাৰপাছতো পিছপিনেদি একদম আহি গৈছে মোক ধৰিবলৈ মানে ভৰি ওচৰত আহি গৈছিলে এতিয়া কাটিবলৈ আহিছিলে নে কি গম নাপাওঁ তো মোৰ বহুত ভয় লাগি গ'ল আৰু ভুকিছেও তাহাঁতি মানে বহুত কুকুৰ মানে ফুৰিবই নোৱাৰোঁ আগতে আমি এছাৰি নোলোৱাকৈ যাওঁ তেতিয়া একদম ভৰি ওচৰত আহি যায় আৰু দেখিলে ইমান ভুকি থাকে তো এইটো কাৰণে অকলে এছাৰি এটা লৈ লওঁ যিমান মানুহ ফুৰিবলৈ ওলাই নহয় চবৰ হাততে এটা এছাৰি থাকে এছাৰিটো দেখিলে তাহাঁতি বহুত দূৰত থাকে নাহে ওচৰতে তাৰপিছত আহি গ'লোঁ ঘৰতে এই ৰাতিপুৱাৰ কামখিনি লৈ পিনি আকৌ আপোনালোকৰ ওচৰত আহি গ'লোঁ গোটেইখিনি কাম ষ্টাৰ্ট কৰি দিলোঁ গোটেইখিনি কামখিনি ষ্টাৰ্ট কৰি দিলোঁ কামটো ষ্টাৰ্ট কৰিবই লাগিব আৰু মোৰ হাতৰ মানে চাইডটো পিঠিটো বিষটো কমা নাই সেইটো বিষ এতিয়াও আছেই তো সেইটো লৈতো কাম কৰিবই লাগিব কামখিনিতে থৈ দিলে নহ'ব আৰু কোনেবা কৰিব আৰু ডেইলি ইমান ঝাৰু মাৰি থাকোঁ 2 বা 3 বাৰ ঘৰখন তেতিয়াও ইমান ধূলি ওলাই থাকে আৰু এওঁ নহয় আজি মোক বহুত হেল্প কৰিলে বহুতেই মই ভবা নাছিলোঁ যে ইমান কৰে তেওঁ মানে হেল্প মোক বহুতেই কৰে তো আজি মানে বিশেষকৈ বহুতেই হেল্প কৰিলে সব প্ৰত্যেকটো কামতে লাগি ভাগি দিলে আৰু আজি কিন্তু বিছনাখন মই উঠোৱা নাই তেওঁ উঠালে বেছিভাগ তেওঁ উঠায় তো কেতিয়াবা মই মানে আকৌ ঠিক ঠাক কৰিব লাগে কিন্তু আজি তেওঁ বহুত ধুনীয়াকৈ বিছনাখন উঠালে মই দেখাম আপোনালোকক আৰু ঘৰখন যিহেতু আমি ডেইলি মুচোৱে তো নুমুচিলে ভাল নালাগে তো অকণমান ফেনাইল দি পিনি ঘৰখন মুচি লৈছোঁ আৰু ঘৰটো নহয় মই যদি নুমুচোঁ নহয় মোৰ ভৰি দিবলৈ একদমেই ভাল নালাগে গা বেয়া ভাল থাকক তাৰপিছতো মই মানে ঘৰৰ কামখিনি চিজিল কৰিয়ে কৰোঁ চাফা কৰিয়ে কৰোঁ আৰু দেখিলেও ভালেই লাগে ঘৰখন নহ'লে নিজৰে মনটো বেয়া লাগি থাকে আৰু এতিয়া চাওক ঘৰটো মুচি ল'ম আৰু এওঁ কিন্তু এইফালে বিছনাখন ঠিক কৰি আছে মই দেখুওৱা নাই তো পিছত দেখাম আপোনালোকক গোটেইখিনি বিছনা ঠিক কৰিব চোফা চেটো চব ঠিক কৰিয়ে থৈ দিব মই আজি মানে এইবিলাক কাম একোৱে কৰা নাই তেওঁই কৰিলে আৰু এইফালে নহয় ঘৰখন কিন্তু আমাৰ যে লাইটৰ মানে ইমান পোহৰটো ইমান বেছি নাই সেইকাৰণে অকণমান কোলা উঠে ঘৰ মানে বহুত পুৰণা ঘৰ হয় কাৰেণ্টৰ ৱায়াৰিঙো তেনেকুৱা ভালকৈ কৰা নাই বহুত পুৰণা মানে এইটো ঘৰ আজি বহুত বছৰেই হ'ল মই কি ক'ম মানে মোৰ বিয়াৰ আগৰ ঘৰ হয় তো সেইটো ৱায়াৰিঙো ইমান ভালকৈ কৰা নাই লাইটো ইমান বেছি নাই সেইটো কাৰণে চব কোলা উঠে যিমানেই লাইট জ্বলাই লওঁ কেমেৰাৰ ফ'কাছ কৰি লওঁ তেতিয়াও ইমান ভালকৈ নুঠে চাইছে নহয় এইটো চাইডত এটা টিউবলাইট আছে সেইটোৱে আৰু তেতিয়া উপায় নাই যিমানটোত আছে সিমানটোতে মই সুখী আৰু সিমানটোতে চেষ্টা কৰোঁ যে অকণমান ভিডিঅ'টো ভালকৈ দিওঁ বুলি চাওঁ কেতিয়াবা যদি ৱায়াৰিং ভালকৈ কৰে তেতিয়া লাইট দুটামান বেছি লগাব লাগিব এতিয়াতো নাই যিটো আছে সেইটোতেই কৰি আছোঁ চলি আছোঁ তো আপোনালোকৰ কথা পাতি এইফালে মোৰ ঘৰখনো মোচা হৈ গ'ল আৰু চিৰিটোও মুচি লৈছোঁ আৰু তাৰপিছতে এইটো ৰুম কিন্তু মই এতিয়ালৈকে মোচা নাই এইটো ৰুম মুচিম আৰু পাপোচটোও ঝাৰি থৈ দিব আৰু এইটো পাপোচ মই কালি ধুই দিছিলোঁ তো সেইটো কাৰণে মানে পতাও নাই গধূলি যিহেতু ধুইছিলোঁ তাতে এতিয়া পাপোচ এটা দিব লাগিব
আৰু এইটো পাকঘৰৰ দুৱাৰৰ পাপোচটো অলপ ঝাৰি দিছোঁ, নহ'লে বহুত ধূলি পৰে। আৰু এতিয়া নহয়, আজি ৱেডাৰটো কিন্তু অকণমান ভালেই আছে, বৰষুণো নাই আৰু ৰ'দো নাই, ডাৱৰীয়া ডাৱৰীয়া বতৰ হৈ আছে। আৰু সেইটো বতৰত যে মোৰ গাটো আৰু বেছি চাগে বেয়া হৈ যায় নেকি তেনেকুৱা লাগে। গাটো এনেও বেয়াই আছে, ইমান ভালো নহয়। মই আপোনালোকক কালি ভিডিঅ'টোতো কৈছোঁ, ইমান গাটো ভাল নহয়, কেলৈ জানো ইমান বিষ হৈ আছে। এনে বিষ নাই, শুতে বহুতেহে বেছিভাগ মানে বিষটো হৈ আছে, হাতটো বেছি দাঙিব নোৱাৰোঁ। কাপোৰো বহুত ধুব লগা আছে, ৱাশ্বিং মেচিনটো থকাৰ কাৰণে অকণমান বাচি গৈছোঁ, তাতেই ধুম, হাতেৰে নুধুওঁ। তো ৱাশ্বিং মেচিনত ধুই দিম। কাপোৰ কিন্তু অলৰেডি মই লগাই থৈ দিছোঁ ৱাশ্বিং মেচিনত, ধোৱা হৈয়ে আছে, কামখিনি হৈ আছে। ইফালে তেওঁ লৈ আহিব কাপোৰখিনি ওলাই পিনি, আৰু মই সেইফালে ঘৰটোও মুচি লৈছোঁ। চব ইমান ভাল লাগিছে নহয়, যেতিয়া ঘৰখন মুচি লওঁ, চাফা কৰিলোঁ নহয়, বহুত ভাল লাগে। ভিতৰটো যেতিয়া ঘৰখন ঠিক ঠাক কৰি দিওঁ বহুতেই ভাল লাগে। আৰু চোতালটো এওঁ ভালকৈ সাৰি দিলে, এওঁৰে কাম, সেইটো চোতালটো এওঁৱে সাৰে। আৰু চব ৱেডাৰটো ইমান ভাল লাগিছে নহয়, একদম ৰ'দো নাই আৰু বৰষুণো দিয়া নাই, কিন্তু ডাৱৰীয়া ডাৱৰীয়া বতৰ হৈ আছে। বৰষুণ দিলে অলপ ভাল লাগিলেহেঁতেন নেকি, যিহেতু ইমান গৰম পৰিছে। আৰু এওঁ নহয়, মোৰ ব্ৰাছটো ক'ত লগাই থৈ দিলে। চব মই ক'লোঁ মোৰ ব্ৰাছটো দিয়ক, এওঁ কি কৰিলে, কলগেট লগাই পিনি সেইটোতে গ্ৰিলটোতে লগাই থৈ দিয়ে। মই বিচাৰিলে তেনেকৈ লগাই থৈ দিয়ে, আৰু মই সোমোৱা নাই ঘৰৰ ভিতৰতে। ব্ৰাছো কৰি লৈছোঁ, যিটো সদায় চবেই কৰে, ৰাতিপুৱা উঠিয়ে কৰে, কিন্তু মোৰ ৰাতিপুৱা উঠি কৰা নহয়, অলপ দেৰি হয়। মনুয়া কৰিব, মই ব্ৰাছ কৰিবলৈ যদি লাগি যাওঁ উঠি পিনিয়ে, তেতিয়া বহুত টাইম লাগি যাব ব্ৰাছ কৰি মুখ ধুম। তো মই উঠি পিনি এনে কুলকুলা কৰি চুৰিদাৰটো পিন্ধি, চালৱাৰ চুটটো পিন্ধি গুচি যাওঁ মনুয়া কৰিবলৈ। মনুয়া কৰি আহিয়ে চব কামখিনি কৰিয়ে ব্ৰাছটো কৰি, দেখিছে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ'তে মই তেনেকুৱাই কৰোঁ, কিন্তু সদায়তো এনেকৈ ব্ৰাছ কৰা আৰু হেৰি কৰা নেদেখাওঁ, আজিয়ে যিহেতু দেখালোঁ। তো এইফালে চব মই গা ধুইও আহি গৈছোঁ, আহি পিনি কাপোৰখিনি মেলি আছোঁ। আৰু মেলিব কিন্তু মই একদমেই নোৱাৰিছোঁ, মই হাতটো উঠাবই নোৱাৰিছোঁ, ভালকৈ হোৱাতেই কৰিছোঁ, বাম হাতটো ইমান ওপৰত উঠাবই নোৱাৰোঁ, সেইটো কাপোৰটো মেলিবও পৰা নাই। এওঁ মোক কৈ আছে বোলে দিয়া বোলে মই মেলি দিওঁ, মোক বেয়া লাগিছে ক'বলৈ। মতা মানুহ কাপোৰখিনি মেলি থাকিলে বেয়া লাগে নহয়, আৰু মোৰ মানে বহুতেই বেয়া লাগে মেলি থাকিলে, আৰু যিহেতু মাইকী মানুহৰ কাপোৰ। আৰু তো মোৰ কাপোৰখিনি মই মেলি দিছোঁ, মই কৈছোঁ ৰ'ব আপুনি মেলিব, মোৰ কাপোৰখিনি মই মেলি দিওঁ, তাৰপিছতে আপুনি সেইখিনি মেলি থাকিব। মোৰ চুৰিদাৰটো মই ধুই দিছিলোঁ, আৰু 2টা 3টা নাইটিও ওলাই যায়। আৰু এই কুৰ্তিৰ হেৰি কাপ্তানটো দেখিছে নহয়, যিটো কুৰ্তি কাপ্তান, সেইটো হেৰি কালি যে গৈছিলোঁ আমি ওলাই পিনি পৰহি, তো সেইটো থৈ দিছিলোঁ, সেইটো আজি ধুই দিছোঁ। তো চুৰিদাৰটো মই এইফালে মেলি দিছোঁ, বাকীখিনি কাপোৰ এওঁ মেলিব। মই একদম নোৱাৰিছোঁ, মই হাতটো যেনে তেনে দাঙি আছোঁ, হাতটো মানে ইমানেই বিষাই আছে, ওপৰত উঠাই নাই। তো হাতটো নহয়, পিঠিটো এই চাইড নাকটো টানি আছে। তো মই কৈছোঁ আৰু মই নোৱাৰিছোঁ দেই, এওঁ কৈছে দিয়া মই মেলি দিওঁ, বাৰ বাৰ কৈ আছোঁ আৰু তুমি শুনা নাই, তুমিয়ে মেলি আছা। মই মানে ভাল লগা নাই, মই লাষ্টত গৈ মই হাৰ মানিয়ে দিলোঁ যে বোলে মই আৰু নোৱাৰিছোঁ, আপুনি কৰক। তাৰপিছতে এওঁ মেলি আছে, আৰু মোৰ কাপোৰখিনি কিন্তু মই মেলি দিছোঁ। তাৰপিছত এওঁৰ কাপোৰ আৰু ল'ৰাটোৰ কাপোৰখিনিহে মেলি আছে, আৰু মই কৈ দিছোঁ ইয়াতে মেলক ইয়াতে মেলক। কাপোৰখিনি মতা মানুহ মেলিব পাৰে, কিন্তু মানে আমি যেনেকৈ মিলাই পিনি মেলোঁ নহয়, এটা ধুনীয়া কৰি চাব, আমি মাইকী মানুহ যেতিয়া কাপোৰখিনি মেলোঁ নহয়, এটা দেখাতে এটা ধুনীয়া লাগে। মেলাটোতো কিন্তু এটা ধুনীয়া আছে দেখাত, চাবচোন কাপোৰখিনি যেতিয়া মেলোঁ ধুনীয়াকৈ কিমান ভাল লাগে। তো তেনেকৈ মই কৈছোঁ ইফালে দিয়ক সেইফালে দিয়ক, তেনেকৈ কৈ দিছোঁ। তাৰপিছত এওঁ আটা সানি দিলে, মই কৈছোঁ মই আটা সানিব নোৱাৰিম। আটা সানি ৰুটিটো বেলি দিলে, মই খালি চেকি দিছোঁ, টাৱাত বনাই দিছোঁ, বাকীখিনি এওঁ কৰিলে। আৰু পাকঘৰৰ অৱস্থা চব, গাটো যেতিয়া বেয়া থাকে নহয়, কামখিনি অকণমান খেলি মেলি হৈ থাকে, মানে খানাটো বহাই দিছোঁ, কিন্তু চাফা কৰি কৰা নাই। মই কৈছোঁ একেবাৰে বনাই লওঁ আৰু লাহে লাহে চাফা কৰি থাকিম। কালি অলপ ভাত থাকি গৈছিলে, সেই প্লেটটোত নমাই থৈ দিছোঁ। আৰু মাছ আনিছিলে, কালিয়ে আনিছিলে মাছখিনি, কিন্তু ইমান ভাল নাছিলে মাছটো। দুপৰীয়া আনিছিলে 12:30 1 বজাত, 12:30 1 নহয়, 1:30 2 বজাত যেতিয়া খাবলৈ আহিছে তেতিয়া আহিলে। তো মাছখিনি নহয় অকণমান কোমল হৈ গৈছে পেটটো, তো সেইটো কাৰণে মোৰ ইমান ভাল লগা নাই। তো সেইটোতেই কি কৰিছোঁ, মই পিঁয়াজ দি বনাই দিছোঁ, পিঁয়াজ আৰু জিকা দি পিনি। আজি যিহেতু 15 আগষ্ট হয়,
স্বাধীনতা দিৱস এওঁ মানে ওলাই গৈছে ফুৰিবলৈ, লগৰকেইটাৰ লগত ওলাই গৈছে। তো আমি মা বেটা দুটাহে আছোঁ। তাৰপিছত মই কি বনাম, এইটো মাছৰ চব্জি, দালি নহ'লেতো ল'ৰাটোৰ আকৌ খানা নহ'ব, আৰু লতি বনাইছিলোঁ। এই 3টা আইটেম বনালোঁ। লতিখিনি আকৌ নাখালে বেয়া হৈ যাব, কালি আকৌ একাদশী হয়। তো একাদশীতো আকৌ পিঁয়াজ নহৰু খাব নোৱাৰিম। তো সেইটো কাৰণে মই কৈছোঁ যে আজিয়ে বনাই, সেইটোৱে 3টা আইটেমেই বনালোঁ। আৰু এইফালে চাওক, আমি যেতিয়া চব্জি কাটো নহয়, আপোনালোকৰ কাম কিমান সহজ হৈ যাব। যিমান কাম আপোনালোকে চিজিল কৰি কৰিব, নিজৰে কামখিনি কম হ'ব। চব্জি কটাৰ সময়ত তলত এটা থালি লৈ ল'ব, সেই থালিটো হওক বা প্লেট কিবা এটা লৈ ল'ব। তেতিয়া যিমানেই চব্জি হওক বা ফল মূলেই হওক, যি হওক কাটক, আপোনালোকে থালি বা প্লেট লগাই ল'লে তাতে পৰিলে ডাইৰেক্ট লৈ পিনি ডাষ্টবিনত পেলাই দিব। সেইটোতে আপোনাৰ কিমান কাম সহজ হৈ যাব। ইমান বুদ্ধি কৰি অকণমান কামখিনি কৰিলে চাব আমাৰ কাম বহুত সোনকালে হৈ যায়। সেইটো কাৰণে মোৰ কাম সদায় 1 ঘণ্টাৰ ভিতৰত হৈ যায়। ৰাতিপুৱাৰ পৰা মই লাগোঁ, তাৰপিছতে খানা বনোৱা লৈ পিনি 2 ঘণ্টা, মই যদি খানা লগালগ বনাই লওঁ নহয়, মোৰ 2 ঘণ্টাৰ ভিতৰত গোটেইখিনি কাম শেষ। তো সেইটো কাৰণে আপোনালোকে অকণমান যদি চিজিল কৰি কামখিনি, বুদ্ধি কৰি কামখিনি কৰে, চাব কিমান পটাপট কামখিনি হৈ যায়। এইফালে কথা পাতোতে চব দালিটো বইল হৈ গ'ল, মাছখিনিও ভাজি লৈছোঁ। মাছখিনি ভাজি পিনি মানে অলপ তেল আছিলে কেৰাহীটোত, তো সেইটো কাৰণে ভাবিছোঁ মাছটো ভাজি লওঁ, তাৰপিছত দাইলটো চক লগাই দিম, তাৰপিছত মাছে চব্জি বহাই দিম। আৰু এই সৰু ডেকচিটোত আমি ভাত বহাইছোঁ। ভাতটো অলৰেডি মোৰ হৈ গ'ল, বেছি টাইম নালাগে। এই চাউলটো নহয় অকণমান মই বনাব প্ৰব্লেম পাই আছোঁ, সেইটো কাৰণে অকণমান ধৰি চাইছোঁ, নহ'লে মোৰ ভাত নধৰিলেও ভাতখিনি মই নমাই ল'ব পাৰোঁ। কিন্তু এই ভাতটো মানে কেইদি চাউল হয়, নতুন চাউল হয় চাগে, তো ভাতটো অকণমান ভয় লাগিছে মোৰ। 2 বা 3 বাৰ গেলিও গ'ল ভাতখিনি। তো সেইটো কাৰণে ভাতটো চাইহে বাৰ নমাই আছোঁ। এইফালে দালি চকু লগাই দিলোঁ, দালি হৈ গ'ল। মাছটো পিঁয়াজ, জিকা, আলু দি বনাই আছোঁ। পিঁয়াজটো অলপ ভাজি লৈছিলোঁ তেলত দি পিনি, আৰু মাছটো আগত ভাজি উঠাই লৈছোঁ। আৰু জিকা, আলু দি দিছোঁ, নিমখ, হালধি আৰু অকণমান জলকীয়া গুড়ি আৰু কেইটামান কেঁচা জলকীয়াও ফালি দি দিছিলোঁ। তাৰপিছত সেই গোটেইখিনি অকণমান ভাজি লৈছোঁ, আৰু অলপ জিৰা গুড়িও দিছিলোঁ, কিন্তু জিৰা গুড়ি নিদিলেতো ভাল নালাগিব। পিঁয়াজ যিহেতু দিছোঁ, তাৰপিছত দি দিছোঁ মাছখিনি। মাছখিনি ভাঙি গৈছে, মাছটো একদম পচন্দ হোৱা নাই। মই কৈ দিছোঁ এনেকুৱা মাছ হ'লে নানিব দেই, ইমান দুপৰীয়া গৰম দিনত দুপৰীয়া মাছ আনিলে মাছকেইটা অকণমান পেটটো গেলি যায়। তো সেইটো কাৰণে মই পিঁয়াজ দি বনাইছোঁ, নহ'লে নবনালোহেঁতেন পিঁয়াজ দি, মই এনেই বনালোহেঁতেন, জোল ভাল লাগে খাবলৈ। মাছ হৈ গ'ল। আৰু কাপোৰ যে ৰাতিপুৱা ইমান ধুইছিলোঁ, সেইখিনি কাপোৰ এতিয়া জাপি লৈছোঁ, আৰু কাপোৰ 2 বা 3 বাৰ মোৰ চেঞ্জ হৈ গ'ল। মাছ যিহেতু বনাইছোঁ নহয়, মানে অকণমান কাপোৰ চাপোৰ অকণমান হ'লে নকৰিলে ভাল নালাগে। তো সেইটোও ধুই দিছিলোঁ, শুকায়ে গ'ল। আৰু কাপোৰকেইটা বাহিৰৰ পৰা আনি এতিয়া জাপি লৈছোঁ, আৰু জগাৰ বস্তু জগাত থৈ দিম গোটেইখিনি। আজি ভিডিঅ'টো মোৰ বহুত এটা ডাঙৰ কৰাও নাই, আপোনালোকে সদায় মোৰ লগত থাকিব, ভালেই থাকিব, সুস্থ থাকিব। তো মই আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। তো আজিলৈ টাটা, বাই বাই।
চাই সকলোৱে ভালেই থাকিব, সুস্থ থাকিব, সুখত থাকিব, সেইটোৱে মই কামনা কৰিছোঁ। আৰু এইটো ওচৰত গডৰেজত এতিয়া কাপোৰখিনি মই ভৰাই দিছোঁ। দুটা গডৰেজ আছে, আপোনালোকে ভাবিব পাৰে ইমান গডৰেজ, এই দুটাই গডৰেজেই হয়। এওঁ বিয়াৰ আগতে এটা কিনিছিলে আৰু এটা মোৰ বিয়াৰ পাছতে কিনিলে। মোৰ মা ঘৰৰ পৰা কিন্তু দিয়া নাই, এইটো আগৰে গডৰেজ হয় এই দুটাই। তাতে ভৰাই দিছোঁ আৰু চব একদম আন্ধাৰ হৈ গৈছে, মানে লাইট জ্বলাইছোঁ কিন্তু সেইটো মানে লাইটটো যোৱাই নাই ভিতৰতে। তো আজিলৈ টাটা বাই বাই।